ছাৰে যাব টাইমতে সম্বৰ্ধনা জনাবৰ কাৰণে ৰৈ আছে আপোনালোকে দেখা পাইছে এখনি ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে আমি নথৈ আনন্দিত ক'ব গ'লে নমস্কাৰ বন্ধুসকল য়াংষ্টাৰ পলিটিল আপোনাক সকলোকে স্বাগতম বৰচলা দলবাৰীত ফ্লড ড্ৰিংকাৰ সেট সাপ্লাই দিছলৰ ৱাৰিঙৰ দায়িত্ব দিছিলে সম্পূৰ্ণৰূপে ফাৰ্মখনৰ ৱাৰিংটো আৰু ফ্লড ড্ৰিংকাৰ সিস্টেমটো ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ আপোনালোকে দেখা পাইছে কেজ ফাৰ্ম হয় 202 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে এটা এটা কেজৰ বহল 6 ফুটকৈ আছে আপোনালোকে দেখা পাইছে আৰু তলৰ পৰা ওপৰলৈ হাইটটো ৰাখিছে 2.5 ফুট আপোনালোকে দেখা পাইছে মাজত বোৰ্ডিং কৰিব 1/2 ইঞ্চি জালি ইউজ কৰিছে আপোনালোকে দেখা পাইছে আৰু বোৰ্ডিং কৰাটোত আপোনাৰ ফ্লড ড্ৰিংকাৰবিলাক লগোৱা হৈছে 200 ml আপোনালোকে দেখা পাইছে আৰু ওপৰত আপোনালোকক দেখাই দিছোঁ ৱাৰিঙক ক'ব গ'লে ইয়াত 4টা লাইন গৈছে এটা ইনভাৰ্টাৰ লাইন গৈছে আৰু 3টা আপোনাৰ কাৰেণ্টৰ লাইন গৈছে এসি কাৰেণ্ট আৰু ডিসি কাৰেণ্ট আপোনাৰ ইনভাৰ্টাৰ কানেকশ্যন এটা গৈছে বাকিবোৰ 200 পাৱাৰ বাল্ব আৰু 100 পাৱাৰ বাল্ব জ্বলাবৰ কাৰণে লগোৱা হৈছে আপোনালোকে দেখা পাইছে লাইন মাজৰ বোৰ্ডিংটোত আপোনাৰ 5 ফুটৰ মূৰে লাইটবিলাক দিয়া হৈছে আপোনালোকে দেখা পাইছে ব্ৰাছ হোল্ডাৰ ইউজ কৰা হৈছে ব্ৰাছ হোল্ডাৰটো ইউজ কৰিলে লাষ্টিংটো বেছি আৰু আপোনালোকক দেখাই দিছে এসএস কম্বাইন বহোৱা হৈছে আপোনালোকে দেখা পাইছে এসএস কম্বাইন বহালে ইলেক্ট্ৰিক বৰ্ডাৰ লগাব পাৰিব ঠাণ্ডা কালি হিটাৰ লগাব পাৰিব আৰু চিলিঙি ফেনো লগাব পাৰিব ষ্টেণ্ড ফেনো লগাব পাৰিব এসএস কম্বাইনৰ পৰা সেইকাৰণে এসএস কম্বাইন দিয়া আছে 15 ফুটৰ মূৰে এসএস কম্বাইন দিয়া আছে আপোনালোকে দেখা পাইছে আৰু 13 ৱাটৰ এলইডি বাল্ববিলাক 15 ফুটৰ মূৰে দিয়া আছে আপোনালোকে দেখা পাইছে ফাৰ্মখনৰ দীঘলটো 20 ফুট দীঘলটো এনে 201 ফুট ওলাইছে হিচাপত এনে 200 ফুট ধৰিলে হ'ব আৰু এইটো ফাৰ্ম বনোৱা এতিয়া কিমান দিন হৈ গ'ল ফাৰ্মখন বনোৱা পাইছে আৰম্ভণিটো কৰিলোঁ আপোনাৰ মোটামুটি 3 মাহ হয় 3 মাহ হয় আপোনালোকে গম পাইছে ফাৰ্মখন বনাওঁতে এতিয়া 3 মাহ হৈছে বনাওঁতে আৰু নতুনকৈ কিবা প্ৰজেক্ট আছে নে আৰু ইফালে যে ভেটি তুলি থকা দেখিছে এখন আপোনাৰ 200 ফুট আৰু 25 ফুট বহলৰ হেৰি আৰম্ভ কৰিছোঁ আৰু নতুন দুখনৰ চিন্তা চলাম বুলি ভাবিছোঁ টোটেল মানে প্ৰজেক্টটো কিমান লৈছে ইয়াত প্ৰজেক্টটো আপোনাৰ এতিয়া 4 হেৰি আছিলে ইয়াত 4000 ধৰিব যেনিবা ইয়াত 4000 ধৰিব তাত আমি তিন তৰফ কৰিম বুলি ভাবিছোঁ 3টা কেজৰ বনাব মানে হয় ইফালে ফাৰ্ম কিখন 3টা মানে ষ্টেপৰ বনাব ক'ব গ'লে মোটামুটি 36-40,000 এটা হেৰি লৈছোঁ আৰু আপোনালোকে গম পাইছে 30,000 পৰা 40,000 বাৰ্ডৰ কেপাচিটি ফাৰ্ম বনাব ইয়াত আৰু ইটো চাইডে 2টা সেট বনিব ডাঙৰ এতিয়া এইটো প্ৰথম সেট বনাইছে এইটো পোৱালি আপোনালোকে কি কোম্পানী এতিয়া ল'ম বুলি ভাবিছে আলোচনা কৰি আছোঁ এনেই চগুনাটোকে ল'ম বুলি আমি হেৰি কৰিছোঁ এতিয়া বৰ্তমান আলোচনা কৰি আছে চগুনা কোম্পানীৰ আণ্ডাৰতে কণ্টেক্ট ফাৰ্মিং কৰিম বুলি ভাবিছে ফাৰ্মখনৰ আৰু আগলৈ আপোনালোকক দেখাবৰ কাৰণে গৈ আছোঁ টেংকিটো কেনেকৈ ফিটিং কৰা হৈছে আপোনালোকে দেখা পাব আগলৈ পানীটো ইয়াত ফিল্টাৰ কৰি পেলাই দিয়া হৈছে পানীটো অলপ আইৰণ আছে আইৰণ কাৰণত ইয়াত ফিল্টাৰ বহোৱা হৈছে আইৰণটো কাটিবৰ কাৰণত ইয়াত বালি ফিল্টাৰে বনোৱা হৈছে বালি এঙাৰ কয়লা পাথৰ এইবিলাক দি পেলাই ফিল্টাৰ বনোৱা হৈছে আপোনালোকে দেখা পাইছে ইয়াত বেক ৱাছ ছিষ্টেমো বনাই দিয়া আছে ফিল্টাৰবিলাক আপোনাৰ 500 লিটাৰ কেপাচিটি দিয়া হৈছে আৰু ওপৰত আপোনালোকে দেখা পাইছে 1100 লিটাৰ টোটেল মানে এটা টেংকি হ'ল 500 লিটাৰ দুটা 300 লিটাৰ টোটেল 1100 লিটাৰ আৰু আপোনালোকে দেখা পাইছে দুটা পাৰ্টত বনোৱা হৈছে ফ্লড ড্ৰিংকাৰটো যে 200 ফুট প্লাছ আপোনাৰ ফাৰ্মখন দীঘল আছে এইটো চাইডত আপোনাৰ 100 ফুট দিয়া আছে আৰু 100 ফুট এইফালে দিয়া আছে ৱাৰিংটো দুটা পাৰ্টত কৰা হৈছে আপোনালোকক দেখাই দিছোঁ এইফালে আপোনালোকে দেখা পাইছে ৱাৰিংটো দুটা পাৰ্টত কৰা হৈছে আপোনালোকে দেখা পাইছে ৱাৰিংটো এখন ইনভাৰ্টাৰ বৰ্ড হয় আৰু চবতে MCB ইউজ কৰা হৈছে দুটা পাৰ্টত কৰা হৈছে 100 ফুটকৈ দুভাগ কৰি দিয়া হৈছে ৱাৰিংটো আপোনালোকক বাৰু মই ইউজ কৰি দেখাই দিছোঁ বাৰু আপোনালোকে দেখা পাইছে এটা পাৰ্ট এইটো এতিয়া অফ কৰি দিলে এইটো অফ হৈ গৈছে আপোনালোকে দেখা পাইছে আৰু এইটো পাৰ্ট অফ কৰি দিলে অফ হৈ যাব এইফালে আপোনাৰ অন কৰিব পাৰি পানী চাংখন দেখা পাইছে এখন আপোনাৰ লোহাৰৰ বনাইছে পানী চাংখন এল পাতি দি পেলাই বনাইছে আপোনালোকে দেখা পাইছে চাংখনৰ দীঘলটো আছে 15 ফুট আৰু আপোনালোকে দেখা পাইছে 6 ফুটৰ ওপৰত আপোনাৰ বহল আছে 4.5 মান আছে বহলটো পাৰ্মানেণ্টকৈ বনাইছে আৰু ঢালাই পুজ দি দিছে আপোনালোকে দেখা পাইছে পানী চাংখন তলৰ পৰা ওপৰলৈকে হাইটটো 8 ফুট হাইট ৰাখিছে আৰু ফাৰ্মখনৰ ছাইডৰ হাইটটো 8 ফুট আছে মাজৰ চেণ্টাৰটো 14 ফুট আছে ছাইডত টাৰ্পলিন ইউজ কৰিছে আপোনালোকে দেখা পাইছে ছাইড কাৰ্টনটো আৰু ছাইডত আপোনাৰ বেৰা নেট দিছে বেৰা নেটটো দিলে ভেণ্টিলেশ্যনটো ভাল হয় আৰু হেক্সা জালিটো আপোনালোকে দেখা পাইছে যোনটো বোৰ্ডিং কৰিব বোৰ্ডিং কৰা এৰিয়াটোত হেক্সা জালিটো 1/2 ইঞ্চি দিছে আপোনালোকে দেখা পাইছে পোৱালি অৱস্থাত 1/2 ইঞ্চি জালিটো ৰাখিব আৰু ইয়াত ডাইৰেক্ট জালিত ৰাখিব নোৱাৰে তলত আপোনালোকে নেট পাৰিব লাগিব নেট পাৰি লৈ পেলাই ভুচি দিব ভুচিৰ ওপৰত পেপাৰৰ ওপৰতহে পোৱালিটো থাকিব পেপাৰটো 2 দিন এবেলা বা 3 দিন পেপাৰৰ ওপৰত ৰাখিব লাগে পোৱালিটো তাৰপৰা ডাঙৰ হোৱাৰ পিছত ভুচিত থাকিব ভুচিটো গৰমকালি 10 দিন 12 দিন ভুচিটো আঁতৰাই দিব পাৰি ঠাণ্ডাকালি হ'লে 17 দিন 18 দিন 20 দিনলৈকে ভুচিটো ৰাখিব লাগে তলফালৰ পৰা যাতে বাৰ্ডটোৱে ঠাণ্ডা নাপায়
ঠাণ্ডা পালেও বাৰু প্ৰব্লেম আহি যায় আপোনালোকে গম পাইছে আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ এই ফাৰ্মখনৰ ৰুলাৰ কৰা কথা আছিলে ৰুলাৰৰ কাম এতিয়া সম্পূৰ্ণ হোৱা নাই মিস্ত্ৰীকেইজন অহা নাই নে কি বগাই মিস্ত্ৰীকেইজন আজি আহিব লাগে আজি আহিব ৰুলাৰ চিষ্টেম হ'ব আপোনালোকে দেখা পাইছে ৰুলাৰবিলাক বনাই ৰাখিছে আজি মিস্ত্ৰীকেইজন আহিব ৰুলাৰ ফিটিং কৰিবৰ কাৰণত ডপিংটো অট'মেটিক আপোনাৰ ৰুলাৰ চিষ্টেম কনভেয়াৰ বেল্ট থাকিব ঘূৰাই দিব ডপিংটো বাহিৰত ওলাই গুচি যাবগৈ আৰু লিটাৰটো আপোনাৰ তলত নপৰে তলত পৰিলে চাফা কৰি থ'বলগীয়া হয় ইয়াত চাফা কৰি থ'ব নালাগে এইটো কাম আপোনাৰ সহজ হিচাপত কৰিব তলত আপোনাৰ বেল্ট চিষ্টেম থাকিব তলত আপোনালোকে দেখা পাইছে এইবিলাক ফিটিং কৰা নাই এতিয়া ৰুলাৰবিলাক বনাই ৰাখিছে আপোনালোকে দেখা পাইছে আজি মিস্ত্ৰী আহিব ৰুলাৰৰ কাম কৰিবৰ কাৰণত অকল নতুনকৈ যদি মোৰ চেনেলটো আহিছে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ আৰু পল্ট্ৰি ৰিলেটিভ আপোনালোকে ভিডিঅ' পাই থাকিব আৰু এতিয়া গৰম ছিজনত IBS আৰু গাউট লাগি আছে যে আপোনালোকে কি কৰিব আপোনালোকক কৈ দিছোঁ গাউট আৰু IBS লাগি থাকিলে পোৱালিটোক ডিষ্টাৰ্ব কৰি থাকিব মৰ্টেলিটিটো কমাবৰ কাৰণত ডিষ্টাৰ্ব কৰি থাকিলে পোৱালিটো মৰ্টেলিটিটো কমে আৰু নিউট্ৰিশ্যনটো একেবাৰে অফ দিব আপোনালোকে লিভাৰ কেলছিয়াম ভিটামিন যদি ইউজ কৰি থাকে IBS লাগিলত গাউট লাগিলত মৰ্টেলিটি বেছিকৈ হ'ব আপোনালোকে নিউট্ৰিশ্যনটো অফ কৰি দিব তেতিয়া মৰ্টেলিটিটো কম হ'ব পোৱালিবিলাক ডিষ্টাৰ্ব কৰি থাকিব ডিষ্টাৰ্ব কৰি থাকিলে মৰ্টেলিটি কম হ'ব যদি ডিষ্টাৰ্ব কৰি নাথাকিব তেতিয়া IBSত বেছিকৈ মৰ্টেলিটি হ'ব IBSত পানীটো বেছিকৈ খুৱাব লাগে IBS লাগিলে যিটো বডি হেপাটাইটিছ আপোনাৰ বেমাৰ হয় ক'ব গ'লে তেতিয়া আপোনালোকে পানীটো বেছিকৈ খুৱাব হ'লে নেফ্ৰ'টেক নেফ্ৰ'কেয়াৰ নেফ্ৰ'প্লাছ আৰু এটা ৰেন'ফ্লাছ আছে এইবিলাক পানীটো আপোনালোকে ইউজ কৰিব পাৰে আৰু ঘৰুৱাভাৱে আপোনালোকে দুপৰ টেঙা পাতটো পিচি পেলাই দিব পাৰে পানীৰ লগত তাৰপিছত আপোনালোকে গুড় পানটো দিব পাৰে পানীটো বেছিকৈ খাবৰ কাৰণত পানীটো বেছিকৈ খালে কিডনী প্ৰব্লেম আৰু যিটো গাউটৰ প্ৰব্লেম হয় তাত মৰ্টেলিটি কম হয় IBSত আৰু এটা কথা আপোনালোকক কৈ দিছোঁ IBD লাগিলত আপোনালোকে কি কৰিব IBD লাগিলত আপোনালোকে এন'চিছ NO 200 এইকেইটা মেডিচিন ইউজ কৰিব লাগিব যদি IBDত বেছিকৈ যদি মৰ্টেলিটি হৈছে তেতিয়া আপোনালোকে নন ষ্টপ 3টা ড'জ চলাব লাগিব তেতিয়া আপোনালোকৰ মৰ্টেলিটি ৰখি যাব IBD লাগিলত আপোনালোকে এন'চিছ NO 200 NO এইকেইটা মেডিচিন আপোনালোকে চলাব পাৰে লিকুইড আহে ক'ব গ'লে IBD লাগিলত আপোনালোকে চলাব পাৰে IBDটো হ'ল আপোনাৰ এইটো ব্ৰুচেল ডিজিজ ক'ব গ'লে এইটো ভাইৰাছ এই ভাইৰাছটো যেতিয়া আহি যায় তেতিয়া মুৰ্গীটোৱে বগা বগা ডপিং কৰিব জুপুকা লাগি থাকিব তাৰ লক্ষণটো আপোনালোকক কৈ দিছোঁ IBD লাগিলত আৰু গৰম ছিজনত আপোনাৰ ভাইৰেলৰ প্ৰব্লেমটো বেছিকৈ হয় সেইকাৰণে আপোনালোকে সাৱধানে থাকিব ফাৰ্মখন চাফ চিকুণ পৰিপাটি কৰি ৰাখিব আৰু ডিছইনফেক্টেড স্প্ৰে'বিলাক ডেইলি কৰি থাকিব আপোনালোকে ভুচিত হওক বা চাং ফাৰ্ম হ'লে চাঙৰ তলত হওক বা মুৰ্গীবিলাকৰ গাৰ্ড হওক ডেইলি স্প্ৰে' কৰি থাকিব আৰু ফাৰ্মখনৰ বাহিৰতো কৰি থাকিব তেতিয়া বীজাণুবিলাক আপোনাৰ মুক্ত হৈ থাকিব বীজাণুবিলাক আপোনাৰ মৰি যাব আৰু লাইন ছুপাৰভাইজাৰ আপোনাৰ ইখন ফাৰ্মৰ পৰা ইখন ফাৰ্মলৈ আহিলে লাইন ছুপাৰভাইজাৰ গাৰ্ডটো আহি যায় এইবিলাক ডিজিজবিলাক IBD হওক গাম বড়ো হওক তাৰপিছত আপোনাৰ CRD হওক এইবিলাক ডিজিজ আপোনাৰ আহি যায় ক'ব গ'লে IBS হওক এইবিলাক ভাইৰেল ডিজিজ হয় এইবোৰ মানুহৰ গাত আপোনাৰ কাপোৰত লাগি গুচি আহে বা বতাহতো গুচি আহে বা ইখন ফাৰ্মে ওচৰা হ'লে তেতিয়াও এই বেমাৰবিলাক আহি যায় আপোনাৰ বতাহত গুচি আহে ক'ব গ'লে গৰম ছিজনত ভাইৰেল ডিজিজৰ পৰা আপোনালোকে মুৰ্গীটো বচাই ৰাখিব হ'লে আপোনালোকে বায়'চিকিউৰিটিৰ ওপৰত বহুত নজৰ ৰাখিব লাগিব বহুত ষ্ট্ৰিক্ট হ'ব লাগিব লাইন ছুপাৰভাইজাৰ ডাইৰেক্ট আহি লৈ পেলাই আপোনালোকে ফাৰ্মত সোমাব দিব নোৱাৰিব যিবিলাক হিচাপ পত্ৰ ল'ব আহে বা মুৰ্গী মৰ্টেলিটি হ'লে কি ডিজিজত মৰিছে এইবিলাক চাবলগীয়া হ'লে তেখেতলোকে পোষ্টমৰ্টম কৰি এইবিলাক বাহিৰতে দিব লাগিব ফাৰ্মৰ পৰা অলপ আঁতৰত ৰাখিব লাগিব আৰু ফাৰ্মত সদায় আপোনালোকে ফুটপাথ ইউজ কৰিব ফুটপাথত আপোনালোকে ব্লিচিং পাউডাৰ ৰাখিব পটাছ ৰাখিব বা ফৰ্মালিন ৰাখিব তাত ভৰিখন জুবুৱাই পেলাই ফাৰ্মত আপোনালোকে এণ্ট্ৰি হ'ব ভৰিখন নোজোৱাকৈ ফাৰ্মত এণ্ট্ৰি নহ'ব ভৰি তলতো বহুত বীজাণু বেক্টেৰিয়া লাগি আহে তাৰ ফলতো ফাৰ্মত বেমাৰ হয়গৈ আপোনালোকে গম পাইছে এতিয়া ইয়াৰ পৰা যাব লৈছোঁ বৰচলাত মই ফ্লড ড্ৰিংকাৰ ছেট ছাপ্লাই দিছোঁ ইনষ্টলেশ্যন ক্লিয়াৰ কৰিলোঁ এই ফাৰ্মখনৰ ফ্লড ড্ৰিংকাৰ ছেট আপোনাৰ ৱাৰিঙৰ কাম এইবিলাক মোৰ কৰোঁতে 13 দিন সময় লাগিলে আৰু ফাৰ্মখনৰ ফ্লড ড্ৰিংকাৰ ছেট তাৰপিছত আপোনাৰ ফিডাৰ টাৰ্বো ফিডাৰ এইবিলাক সকলোবোৰ বস্তু মই ছাপ্লাই দিছোঁ ফাৰ্মখনৰ গোটেই মেটেজবিলাক আপোনালোকে গম পায় ফাৰ্মৰ মেটেজবিলাক মই ছাপ্লাই দিওঁ ৱেলৰ কালাৰ চিলপলিন দিওঁ ফ্লড ড্ৰিংকাৰ নিপল ড্ৰিংকাৰ চিষ্টেম আপোনাৰ টাৰ্বো ফিডাৰ হেংগিং টাৰ্বো ফিডাৰটো ইয়াত ইউজ কৰিব লাগিব হেংগিং টাৰ্বো ফিডাৰহে মই ইয়াত ছাপ্লাই দিছোঁ আৰু 8 kg ফিডাৰো মই ছাপ্লাই দিছোঁ আৰু এতিয়া ভিডিঅ'টো ইমানতে ৰাখিছোঁ নেক্সট এতিয়া মই তেখেতৰ ঘৰত যামগৈ ইয়াৰ পৰা ঘৰলৈ প্ৰায় কিমানমান হয়গৈ থাকে ন মই 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ ওচৰে ঘৰলৈ এতিয়া ঘৰলৈ যাব লৈছোঁ বন্ধুসকল আপোনালোকে দেখা পালে ৱাৰিঙৰ কাম আৰু ফ্লড ড্ৰিংকাৰ সম্পূৰ্ণভাৱে কাম আমাৰ সম্পূৰ্ণ হৈ গৈছে এতিয়া ছাৰৰ ঘৰ পালোহি আৰু ছাৰে যাব টাইমতে সম্বৰ্ধনা জনাবৰ কাৰণে ৰৈ আছে আপোনালোকে দেখা পাইছে এখন ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে আমি নথৈ আনন্দিত ক'ব গ'লে আপোনালোকে দেখা পাইছে ছাৰৰ ঘৰত পালোহি আৰু এইফালে আমাৰ মাজিদ ভাইকো দিছে আপোনালোকে দেখা পাইছে মাজিদ ভাইকো এখন ফুলাম গামোচা দি পেলাই সম্বৰ্ধনা জনাইছে আৰু ছাৰ আপোনাৰ ৰিটায়াৰ হোৱা এতিয়া কিমান বছৰ হ'ল আপোনাৰ নাই মোৰ এই যোৱা 31 মে 2023
যোৱা 31 মে 2023 চনত ৰিটায়াৰ হৈছে স্যাৰ ৰিটায়াৰ হ'ল এতিয়া ক'ব গ'লে মই হাই সেকেন্ডাৰী সাবজেক্ট আছে ন এতিয়া স্যাৰৰ ঘৰৰ পৰা এতিয়া যাব ওলাইছো এতিয়া যামগে আমি চিৰাজুলি নহয় জানো চিৰাজুলি যামগে চিৰাজুলি বা আমি মিছন চাৰিআলি যাম মিছন চাৰিআলি বা ডাইৰেক্ট আমাৰ গোলাঘাট পামগে ক'ব গ'লে মোৰ ঘৰ গোলাঘাট আপোনালোকে গম পাইছে এতিয়া স্যাৰৰ ঘৰৰ পৰা ওলালো আপোনালোকে দেখা পাইছে আমাক এতিয়া চিৰাজুলিলৈকে আগুৱাই দিব ছাৰে বেগ চেগবিলাক লৈ লো আপোনালোকে দেখা পাইছে ইয়াৰ পৰা 6-7 কিলোমিটাৰ হৈ যায় ন চিৰাজুলি নহয় ইয়াৰ পৰা মোটামুটি 12 কিলোমিটাৰ হয় 12 কিলোমিটাৰ হৈ যায় ছাৰৰ ঘৰৰ পৰা চিৰাজুলিলৈ 12 কিলোমিটাৰ হৈ যায় চিৰাজুলিৰ পিছত ঢেকীয়াজুলিৰ পিছত ডাইৰেক্ট মিছন চাৰিআলি পামগৈ আপোনালোকে গম পাইছে আৰু এজন মোৰ ছাবস্ক্ৰাইবাৰ আছে তেখেতে মিছন চাৰিআলি আহি পেলাই লগ কৰিবহি তেখেতৰ ফাৰ্মতো নিপুল লিংকাৰ চিষ্টেম ইনষ্টলেশ্যন কৰিব লাগে তেখেতেও বুকিং কৰি থৈছে মোৰ ওচৰত পে'মেণ্ট লগাই থৈছে তেখেতকো ইনষ্টলেশ্যন কৰিব লাগিব তেখেতৰ ফাৰ্মখনো চাই যাব কৈছে আপোনাৰ মিছন চাৰিআলি পৰা অলপ আগত আমাৰ ছোৱালী আপোনালোকেহে গম পাইছে ছাৰৰ ছোৱালীৰ ওচৰতে বিয়া হৈছে ক'ব গ'লে তেখেতৰ ঘৰটো হেৰিটো আপোনালোকে দেখা পাইছে চব ব্লগত দি দিছোঁ আজি আৰু ছাৰৰ গোটেই প্ৰজেক্টটো কিমান বাৰত মোৰটো এতিয়া লটো ক'লে 35 to 40 ন হয় 35 to 40,000 বাৰৰ ছাৰৰ পুৰণা ঘৰ এইফালে আছে আপোনালোকে দেখা পাইছে এইডোখৰ কি বুলি কয় জেগাডোখৰ নিজ বৰচলা এইডোখৰ জেগাৰ নাম আপোনালোকক এতিয়া মই ফ্ৰণ্টত দেখাই আছোঁ কেমেৰাটো বেক কৰি লৈছোঁ এইটো এতিয়া 2 লাইন বনি আছে নতুনকৈ ৰাস্তা ন আপোনালোকে দেখা পাইছে 2 লাইন বনি আছে নতুনকৈ ৰাস্তা জেগাই জেগাই অলপ কাম বাকী আছে ক'ব গ'লে স্কুলখন আছে এখন স্কুলখনৰ নামটো বৰচলা হাই ছেকেণ্ডেৰী স্কুল ছাৰে এখন স্কুলতে কৰিছিলে নি ছাৰে এখন স্কুলতে কৰিছিলে আপোনালোকে গম পাইছে এইখনে স্কুলখন আপোনালোকক দেখাই দিছোঁ বৰচলা উচ্চতৰ মাধ্যমিক বিদ্যালয় আপোনালোকে দেখা পাইছে আগলে এটা ধুনীয়া ভিউ আছে আপোনালোকে দেখা পাইছে ৰাস্তাৰ দুই সাইডে আপোনালোকে দেখা পাইছে আজা গছ আছে আজা গছবিলাক যদি ফুলি থকাহেঁতেন প্ৰাকৃতিক পৰিৱেশটো দেখিবলৈ আৰু সুন্দৰ হৈ যায় ক'ব গ'লে আপোনালোকে দেখা পাইছে ডাইৰেক্ট যামগে এইটো সাইডে গ'লে ছাৰ ক'ত ওলাইগে এইটো গ'লে শিঙৰি ওলাইগে গুপ্তেশ্বৰ মন্দিৰ গুপ্তেশ্বৰ মন্দিৰ শিঙৰি তাত ওলাইগে সেইটো ৰাস্তাতে গৈ পেলাই এইটো উদ্দেশ্যলৈ মানে অসমলৈ আনিছে ইয়াতো পল্ট্ৰি ফাৰ্ম আছে আপোনালোকে দেখা পাইছে এইখনত পল্ট্ৰি ফাৰ্ম চলাই আছে ইয়াতো যথেষ্ট ফাৰ্ম আছে ক'ব গ'লে বৰচলাত এতিয়া আমি ডুমডুমা পাইছোহি আপোনালোকে দেখা পাইছে এইডোখৰ ডেইলি মাৰ্কেট ন এইটো ডেইলি মাৰ্কেট বৰ্তমান এতিয়া আমি চিৰাজুলি পাই গ'লি আপোনালোকে দেখা পাইছে চিৰাজুলি ডেইলি মাৰ্কেট হয় এইটো চেণ্টাৰ হয় ক'ব গ'লে এইফালে নেশ্যনেল হাইৱে আছে ডাইৰেক্ট গুৱাহাটী যাবগৈ পাৰে গুৱাহাটী তাৰপৰা এইফালে লখিমপুৰ এইফালে আপোনাৰ যোৰহাট ডিব্ৰুগড় চব চাইডে যাবগৈ পাৰি কলিয়াবৰ হৈ পেলাই যাবগৈ পাৰি ডাইৰেক্ট এইফালে লখিমপুৰ হৈ যাব পাৰে এইটো তেজপুৰ যোৰহাট এইফালে যাব এইটো গুৱাহাটী ৰোড এইফালে তেজপুৰ যোৰহাট আৰু এইফালে ডাইৰেক্ট গুৱাহাটী যাবগৈ পাৰে আপোনালোকে গম পাইছে চিৰাজুলি মেইন চেণ্টাৰ এতিয়া পাই গ'লেহি আপোনালোকে দেখা পাইছে ইয়াতে আমি গাড়ীত উঠিম ইয়াৰ পৰা আপোনাৰ লাইন গাড়ীত যামগৈ আল্ট্ৰাবিলাকত যাবলৈ ভাল হয় আগলৈ এখন আল্ট্ৰা ৰৈ আছে নেকি এই আল্ট্ৰাতে যামগৈ আল্ট্ৰাত মানে যাবলৈ এইটো কাৰণে ভাল হয় অলপ স্পেচটো থাকে অন্য গাড়ীতকৈ এইটো আমাৰ লগত লাগেজ থাকে আহিলোঁ আৰু দেই ঠিক আছে
আপোনালোকে দেখা পাইছে মই এতিয়া তেজপুৰ পালোহি বিকি কলিতাৰ ফাৰ্মত আছোঁ। আপোনালোকে দেখা পাইছে এখন ফাৰ্মতে নিপুল লিংকাৰ ছিষ্টেম ইনষ্টলেশ্যন কৰা হ'ব। আপোনালোকে দেখা পাইছে কেজ ফাৰ্ম হয়। এই ফাৰ্মখনৰ দীঘলটো 100 ফুট আছে আৰু তেখেতৰ ফ্ৰেণ্ডো ফাৰ্ম কৰি আছে কণ্টেক্ট ফাৰ্মিং। তেখেতৰ ফাৰ্মখনো দেখাবলৈ নিব। প্ৰায় 5000 ওচৰা-ওচৰি বাৰ্ডৰ ফাৰ্মিং কৰি আছে। আপোনালোকে দেখা পাইছে ইয়াত নতুনকৈ বনাইছে বিকি কলিতাই। আপোনালোকে দেখা পাইছে তেখেতৰ ফাৰ্মখন। ফাৰ্মখনৰ বাহিৰৰ পৰিৱেশো আপোনালোকক দেখাই দিছোঁ। আপোনালোকে দেখা পাইছে ওপৰফালে য়েল্ল' কালাৰ চিলপলিন লগাইছে। এই পালটো আপোনাৰ লাষ্টিংটো বহুত বেছি ক'ব গ'লে 5 বছৰ বা 6 বছৰ লাষ্টিং কৰে। ফাৰ্মৰ চাইজকেইটা কিমান আছে তোমাৰ? মোৰ এইখন আছে 120 বাই 24 আৰু এইখন আছে 22 বাই 110। এখন আছে মানে 120 ফুট আৰু এখন আছে 110 ফুট। 110 এখন ব্লেন্ড হেৰিটো বহলটো 22 আছে, এখন 24 আছে। 24 আছে ন? কি কোম্পানী কৰি আছে এতিয়া? এটা সগুনা সগুনাত ফাৰ্ষ্ট বেচ সোমাইছে নেকি? এইটো সুগনা, এইটো 3 নম্বৰ বেচ। 3 নম্বৰ বেচ। প্ৰথম কি কোম্পানী লগাইছে? প্ৰথম একে ষ্টাৰ্টিং আইবি কৰিছিল। আইবি তাৰপিছত আইবি পিছত প্ৰিমিয়াম গ'লো। প্ৰিমিয়ামত বেছি নকৰিলোঁ, দুটা বেচতে কৰিলোঁ। ফাৰ্মখন আপোনালোকক দেখাব লৈছোঁ। দেখা পাইছে পোৱালি আজি কেইদিন হৈছে? আজি 4 দিন। 4 দিন হৈছে। আপোনালোকে দেখা পাইছে কেজ ফাৰ্ম পোৱালি 4 দিন হৈছে। কিমান পোৱালি দিছে? 4200 দিছে। 4200 পোৱালি আছে। আপোনালোকে গম পাইছে সগুনা কোম্পানী পোৱালি। টাৰ্বো ফিটাৰ লগাই থৈছে আৰু 6 ডিংকা লগাই থৈছে পোৱালি। আপোনালোকে দেখা পাইছে। আৰু তোমাৰ নামটো? বিশ্বজিৎ শইকীয়া। বিশ্বজিৎ শইকীয়া হয় তেখেতৰ নামটো। ফাৰ্মখনৰ অনাৰ হয় তেখেত। আৰু তোমাৰ এই ফাৰ্ম কৰা কিমান বছৰ হ'ল ক'ব গ'লে? মোৰতো এনেকৈ সৰুকৈ কৰি থকা মোৰ 7 বছৰ মানেই হ'ল। একে ডাঙৰকৈ কৰা 2 বছৰ হৈছে। ডাঙৰকৈ কৰা 2 বছৰ হ'ল। আৰু সৰু 800 মান মই নিজৰ কেপিটেলত পোহা মোৰ 7 বছৰ মানে কৰিছিলোঁ। এতিয়া বন্ধুসকল বেছি দেৰি নকৰোঁ। মই আহিলোঁ বিকি কলিতা, তেখেতৰ ফ্ৰেণ্ড হয় ক'ব গ'লে। ফ্ৰেণ্ডৰ ফাৰ্মত আহিলোঁ। বিকি কলিতা ভাগৰ ফাৰ্মখনত মই নিপুল লিংকা তেখেতে বুকিং কৰি থৈছে ইনষ্টলেশ্যন কৰিবলৈ আহিম। তাত মই আপোনালোকক এনেই মই ক্লিপটোৱে দেখাইছোঁ বিকি কলিতাৰ ফাৰ্মখন। নেক্সট ইয়াৰ মই ইনষ্টলেশ্যন কৰিম। এইবাৰ বিকি তাত কৰি লোৱা, নেক্সট বাৰ মোৰ তাত কৰিব লাগিব। এতিয়া তেখেতে অটো ডিংকাত চলাই আছে। নেক্সট তেখেতৰ নিপুল লিংকাৰ ছিষ্টেমে কৰিব। ফাৰ্ম আৰু বহাম। এইপিনে চব মোৰে হয়, এতিয়া মই ফাৰ্ম বহাই থাকিম। তেতিয়াহ'লে আহোঁ হ'লে দেই। ঠিক আছে দিয়া, লগ পাম আকৌ। ঠিক আছে। বিকি তাত কেতিয়া আহিবা লগত? এইটো মাল আহি পোৱাহি নাই, মাল আহি পালেহিয়ে লগাবলৈ আহিম। জনাবা হা, মই যাম বাৰু। আগলৈ আছে বিকি কলিতা, ৰাখিছে মোৰ ছাবস্ক্ৰাইবাৰ হয়। তেখেতৰ ফাৰ্মত ইনষ্টলেশ্যন কৰিম। তেখেতৰ ফাৰ্মখন দেখাই দিছোঁ আঁতৰৰ পৰা। সেইখন ফাৰ্ম আপোনালোকে দেখা পাইছে। তাৰপৰা মই গৈ আহিলোঁ